নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এই অতদিনে বিশেষকৈ 2021-ত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী লোৱাৰ পিছত এটা শ্লোগান দি আছে। এই শ্লোগানটো আচলতে যে ঠিক নহয়, এইটো আজি মই আপোনালোকক প্ৰমাণ কৰিবলৈ গৈ আছোঁ আৰু চুটি ভিডিঅ' শেষলৈকে শুনিব। তেওঁ কৈছে অসমত এতিয়া শান্তি প্ৰগতি বিকশিত অসম এইবিলাক হৈ আছে, এডভান্টেজ 1 গ'ল, এডভান্টেজ 2 চলি আছে, পূৰ্ণ গতিত চলি আছে আৰু ইণ্ডিয়াৰ আমি টপ 5 ষ্টেটত পাই যাম। এই কথা বতৰাবিলাক আছে। আৰু তাৰ আৰু যোনটো মেইন কাহানী তেওঁ ক'ব বিচাৰিছে অতদিনে, এয়া হ'ল অসমত এতিয়া আৰু কোনো হিংসা নাইকিয়া হৈ গ'ল, বন্ধ নহয়, পথ অৱৰোধ নহয়। কিন্তু কথাটো যে বোকাত মিছা মই এতিয়াই প্ৰমাণ কৰি দিম মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি শুনক দেই, আপুনি কাৰণ মোৰ ভিডিঅ'বিলাক ছুটি থাকে, আপুনি বহুত কিবা কিবি মই দেখিছোঁ। আপুনি নিজে একবাৰ কৈছে যে আপুনি অখিল গগৈ ফেচবুক পোষ্ট কি দিলে সেইটো নাকি ৰাতি অলপ দেৰিকৈ চায়। এইটো চব কোনো আপত্তি নাই, তাৰ পিছতো যদি অলপ সময় থাকি যায় নহয়, লাগিলে বাথৰুমতে আপুনি গৈছে, বাথৰুমতে বহক, পেনত বহি দিয়ক, বহি আৰামত সেইটো কামটো কৰি থাকক, পোষ্টটো কৰি থাকক আৰু মোৰ ভিডিঅ' চাই থাকক। মোৰ ভিডিঅ'বিলাক চাব খুব জৰুৰী হয়, কিন্তু আপোনাৰ কাৰণে জৰুৰী হয়। তো কথাটো এনেকুৱা যে এইটো যে একেবাৰে বোকাত মিছা, তাৰমানে হয় চৰি, এনে দেখাত লাগিছে যে একো নাই, ঠিকেই, তো কথাবিলাকতো ঠিকেই আছে। আচলতে কি হ'ল, এই যে গোটেই কামবিলাক যে কৰোৱা হৈছিলে নহয়, এইবিলাক চব কামখিনি আপুনি কৰি আছিলে। কিন্তু তাৰমানে এই তৰুণ গগৈ পিৰিয়ডত আপুনি কৰিলে, এইটোত কি হয়, এটা মেছেজ যায় যে তৰুণ গগৈ কম্পিটেণ্ট CM নহয়। তাৰপিছত আপুনি আমাৰ সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰতো একেটা কামেই কৰিলে। এতিয়া হ'ব দিয়া নাই, কাৰণ গোটেই বস্তুটো আপোনাৰ কণ্ট্ৰলত, দুনিয়া মেৰি জেব মে। এতিয়া সংগঠনক আপুনি ক'ত লগাইছে? কয়লা 2 নম্বৰীত লগাই দিলে। চব মুক্ত খনন হৈছে, কয়লা গৈ আছে, এইটো চবেই জানে। কাৰণ পুলিচ বিষয়াই কৈছে যে মোৰ মাথা বেয়া হ'ল নেকি যে মই এইটোক ৰুধিবলৈ যাম, মোক গুলিয়াই দিব, মোৰ লগত থকা যিমান চিপাহী আছে চব পলাব, আল্টিমেটলি ইনভেষ্টিগেশ্যন একো নহ'ব, লাগিলে দেখুৱাই দিয়া হ'ব যে মোৰ ছুচাইড কৰিছোঁ বুলি। সেইটো আতংকত পুলিচবিলাক কাম কৰি আছে। গতিকে অসম পুলিচৰ প্ৰতি মোৰ পূৰা আস্থা আছে। তেওঁলোকৰ যোনটো পাৰদৰ্শিতাক লৈ মোৰ কোনো ধৰণৰ সন্দেহ নাই, চব ঠিকেই আছে। এতিয়া অলপতে ওলাইছে আছুৰ কেন্দ্ৰীয় নেতা আৰু বেলেগ ইত্যাদি সংগঠনৰ নেতাবিলাক, তেওঁলোকে আমাৰ যে টেৰৰিষ্ট অৰ্গেনাইজেশ্যনবিলাক আছে, তেওঁলোকে তাৰ পৰা টকাৰ যোগানটো দিছিলে। কেনেকৈ? তেওঁলোকে বিজনেছমেনৰবিলাক টকা লয়, টকাটো তাৰ পৰা যোগান দিয়ে। আৰু এই যে একশ্যন যোনটো হৈছে, বিশেষকৈ তিনিচুকীয়া জিলাত বা বাকী অঞ্চলতো উজনিত হ'ল, মেইন চেণ্টাৰটো হ'লগৈ তিনিচুকীয়া জিলা, তাৰ সেইটো কৃতিত্ব কিন্তু আপোনাৰ নহয়, যদিও আপুনি অসমৰ হোম মিনিষ্টাৰ হয়। এই সম্পূৰ্ণ কৃতিত্ব কিন্তু নাগপুৰৰ RSS হেডকোৱাৰ্টাৰ। কাৰণ যেতিয়াই বেপাৰী ঝামেলাত পৰিছে, কাৰণ চাওক, এনে বেপাৰীৰ পৰা চবে ডনেশ্যন লৈছে, আপুনিও লৈছে, চবে লৈ আছে, কিন্তু মাত্ৰাটো যেতিয়া চেৰাই যায় নহয়, তেতিয়া তেওঁলোকে RSS হেডকোৱাৰ্টাৰত কৈ দিয়ে যে এনেকৈ কৰিলে কিন্তু আমি চিধা গুচি আহিব লাগিব। এইবিলাক RSSৰ পৰা প্ৰেছাৰ আহে, তাৰপিছতে পুলিচ একশ্যন কৰে। তো মই বিশেষকৈ তিনিচুকীয়া পুলিচ প্ৰশাসনক মই চেলুট জনাইছোঁ, তেওঁলোকৰ যোনটো পাৰদৰ্শিতা দেখুৱাইছে। আৰু মই আশা কৰিম অসমৰ স্মাৰ্ট পুলিচ সঁচাকৈ স্মাৰ্ট, খালি তাক তেওঁলোকক একদম ফ্ৰী হেণ্ডছ দি দিব লাগিব। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আছুৰ কেন্দ্ৰীয় নেতৃত্ব মনে মনে আছে। মই আপোনালোকক ছাবস্ক্ৰাইব কেলৈ কৰিবলৈ কওঁ, আজি মুখ্যমন্ত্ৰীকো কৈছোঁ, আপুনি কিন্তু ছাবস্ক্ৰাইব কৰি থ'ব, অট'মেটিকেলি আহি যাব। আপোনাৰ ছেক্ৰেটাৰীক ক'ব চাই ল'বলৈ কি দিছে আজি মোৰ খোলালিয়ে, চাই ল'ব আপুনি। যে মই যে কৈছোঁ যে আছু হ'লকৈ পূৰা কামাই, আছু নহয় প্ৰায়, এতিয়াতো প্ৰায় সংগঠন যিবিলাক আছে চব মোটামুটি কামাই, বাম্পাৰ কামাই। আছুৰ যদি আপুনি কেন্দ্ৰীয় নেতৃত্বলৈ যাব পাৰে, তেতিয়াহ'লে কামাইটো মোটামুটি আপোনাৰ MLA নিচিনা হৈ যাব। আৰু যদি টপ লিডাৰ হৈ যায়, তেতিয়া আপোনাৰ ইনকাম MP নিচিনা হ'ব। আছুৰ ঘৰত আপোনালোকে কেতিয়াবা দেখিছে নেকি নেতাৰ ঘৰত? এই যে আমাৰ বৰ্তা চৰ্তা আছে, CBI ED এইবিলাকে ৰেড কৰিছে, দেখিছে নেকি? কেতিয়াও দেখা নাপাব আপুনি।
আৰু জিন্দিগীত নকৰে। তো তেওঁ এই যে গোটেই ঘটনাটো হ'ল, তাৰপিছত মুখ্যমন্ত্ৰী মানে আছুৰ নেতৃত্বতো নিৰ্মাতী কন্যা হৈ আছেই, তাত মই একো ক'বলৈ নাই। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া কমচে কম আপুনি আমাৰ পুলিচ প্ৰশাসনক উৎসাহিত কৰাৰ কাৰণে ক'ব লাগিছিলে যে ৱেল ডান। কোনোবাই মোক কৈছে না তেওঁলোকে ফোনে কথা, ফোনে নহয়, আপুনি বিচাৰে ন ট্ৰেন্সপাৰেঞ্চি, ময়ো বিচাৰিছোঁ যে ট্ৰেন্সপাৰেঞ্চি, আপুনি খোলাখুলিকৈ ক'ব লাগিছিলে, কিন্তু সেইটো আপুনি কথাটো কোৱা নাই। তো একচুৱেল ৰাজটো যি আছে এইটো RSS হেডকোৱাৰ্টাৰৰ হেঁচাতে এই কামবিলাক হয়। কেলে আমাৰ এই উশৃংখল চহিয়াৰ কথাটো নিশ্চয় মনত আছে, তাক কোনে নাকি লগালে? আপোনাৰ নিৰ্দেশত কেবিনেট মিনিষ্টাৰ ৰণোজ পেগু ডাঙৰীয়াৰ ওচৰত মানে উপস্থিতিত শিৱসাগৰত তেওঁলোকক আঁঠু কৰালে বেপাৰী। মানে কিমান বেজ্জতি কথা হয়, সেইটো আপোনালোকৰ বিফলতা। এতিয়া শৃংখল চলিয়াৰ মানে চিকলটো কোনে লগালে? RSSে লগালে, কাৰণ উৎপাতটো চেৰাই গৈছিলে। আপুনিও এতিয়া মোটামুটি তাক কণ্ট্ৰলত লৈ লৈছে, কাৰণ এইবিলাক চব আপোনাৰ ক্ৰিয়েশ্যন হয়, বেলেগ কোনো ক্ৰিয়েট কৰা নাই। আপুনি কৈছে যে আতংকবাদীৰ বিৰুদ্ধে আমাৰ মানে স্থিতি কঠোৰ হ'ব, ভাল কথাটো, কোনে মই ভাল পাইছোঁ, হ'বই লাগে। কিন্তু এই আছু আৰু এই যে তথাকথিত দল সংগঠনবিলাক আছে, তেওঁলোকৰ ক্ষেত্ৰতো আপোনাৰ স্থিতি কঠোৰ কিয় নহয়? দুৰ্বলতাটো ক'ত দুৰ্বলতা? মই সেই বস্তুটো আপুনি ক্লিয়াৰ কৰিব লাগে, যদি সঁচাকৈ আপুনি পাৱাৰফুল মানুহ হয়, বা আপোনাৰ চামচা যিকেইটা আছে তাহাঁতক ক'ব যে খেলটো কি হৈ আছে। কিন্তু যি হৈছে এইটো বৰ বেয়া কাম হৈছে। এই যে চাব আমাৰ যিমান অইল PSU আছে ন, IOC, অইল ইণ্ডিয়া, ONGCL, তাত এপ্ৰেণ্টিছশ্বিপৰ কাৰণে যিবিলাক আহে ন, যোগ্য ল'ৰা ছোৱালী, কোৱালিফাইড, তেওঁলোকে যোনটো মাননি পায়, আছুত যিবিলাক আমাৰ নেতা আছে তেওঁলোকে কোনো মাননি নাই। মাননি নোহোৱাকৈ চাব এই নেতাবিলাকৰ যে কি লাইফষ্টাইল কেনেকুৱা, গাড়ী কেনেকুৱা, বিল্ডিং কেনেকৈ বনাইছে, সেই বস্তুবিলাকৰ ওপৰত CBI ED ৰেড নহয় কেলে? তো গতিকে যদি আপুনি উগ্ৰপন্থীৰ ওপৰত স্থিতি ষ্ট্ৰং লৈছে, আছুৰ এই যে আমাৰ অসুৰ ৰূপী যিবিলাক আছু আছে তাহাঁতৰ ওপৰতো লওক। আৰু হিন্দীত কথা এটা আছে, আজিকালিতো আপুনি হিন্দী ক'বলৈ শিকিছে, মই আপোনাক ডাইলগ এটা দি দিওঁ। হিন্দীত এইটো কয় চোৰ চোৰ মচেৰা ভাই, চচেৰা ভাই, এনেকৈ কয়। এতিয়া আলফাই জমনি হ'ল যে আলফাই কৈ আছে যে নাই, এই যি তিনিজনক ধৰা হৈছে এইটো এটা ৰং নেৰেটিভছ আলফাৰ লগত কানেক্ট কৰোৱা হৈছে, এইটো সঠিক নহয়, তেওঁলোক ইন'চেণ্ট। তাৰমানে আমাৰ বিচাৰ ব্যৱস্থা তেওঁলোক যে ইন'চেণ্ট সেইটো নক'ব, বিচাৰ ব্যৱস্থাটো গুলি মাৰক। তাৰমানে এইটো লিংকটো আছেই, কাৰণ এই মুহূৰ্তত যদি আলফা স্বাধীনে যদি নকয় যে তেওঁলোক ইন'চেণ্ট, পৰৱৰ্তী সময়তো কোনো কাম নকৰিব। সেইটোত কি হ'ব, তেওঁলোকৰ এটা কনফিডেঞ্চ বিল্ড আপ কৰাৰ কাৰণে তহঁতি টেনশ্যন নল'বি, আমি কৈ দিছোঁ নহয়। আৰু হিমন্ত কিন্তু আমাৰ মতে কাম কৰিব, আৰু হয়তো সেইটো কাৰণে তেওঁ আছুৰ বা এই বাকী দল সংগঠনবিলাকৰ ওপৰত যে নমনীয় যে এটা ভাৱ, সেইটোৰ কাৰণে বেলেগ আৰু কোনো ফাণ্ডা নাই। বোধ কৰোঁ অসমৰ কোনো ইউটিউবাৰ, কোনো ছ'চিয়েল মিডিয়াৰ লগত জড়িত কোনো এংকাৰ ঠিক এই ধৰণে আচল নেৰেটিভছটো দিয়া নাই। যদি ভাল লাগিছে ভিডিঅ' শ্বেয়াৰ কৰিব, লাইক কমেণ্টছটো কৰিব। হয় আপোনালোকে ছাবস্ক্ৰাইব নকৰিবলৈ কৈছোঁ, তাৰমানে উল্টাটো কৰক, কৰিবলৈহে কৈ আছোঁ এতিয়া। কাৰণ আগত কৰিবলৈ কওঁ আপোনালোকে নকৰে, এতিয়া নকৰিবলৈ কৈ আছোঁ, কাৰণ এইটো অমৃতকালটো উল্টা চলি আছে। গতিকে ছাবস্ক্ৰাইব কৰক। আমাৰ এক্সিষ্টেঞ্চটো হ'লগৈ আপোনালোকৰ এক্সিষ্টেঞ্চ। আমাৰ চেনেল যিমান শক্তিশালী হ'ব, পাব্লিক ভইচ যোনটো আছে সেইটো আৰু বেছি শক্তিশালী হ'ব। গতিকে অহা দিনবিলাকত আমি এটাৰ পিছত এটা আনে নোকোৱা কথাবিলাক কিন্তু আমি খোলাচা কৰিম। আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ।